হেল্ল' বন্ধু বান্ধৱীসকল, চাওকচোন ইমানখিনি মাছ আজি ক'ত পালোঁ আৰু কেনেকৈ ধৰিলোঁ দেখুৱাম। এই পুখুৰীটো যে দেখিছে, এয়া আমাৰ ছাইডৰ দাদাহঁতৰ পুখুৰী হয়। পুখুৰীটোত আচলতে মাছ জীয়াইছিলে, কিন্তু যিমানখিনি মাছ পাম বুলি ভাবিছিলে তাতকৈ কম পালে। কাৰণ কিয়, পুখুৰীটো দ হোৱা ফলত মাছখিনি জীয়াই নাথাকিল, মানে সৰহভাগ মাছ মৰি গ'ল। কিন্তু যিকেইটাও পালে বাৰু। এইফালে চাওকচোন মাছকেইটাই কেনেকৈ খেলি আছে পানীত। পুঠি মাছ, শিঙৰা মাছ আৰু কাৱৈ মাছ বহুত পাইছে বাৰু। এইফালে চাওক, এইফালে দাদাই আনি ঢালি দিলেহি। এই ডাঙৰ ডাঙৰ মাছকেইটাৰ নাম কি মই নাজানো দেই, আপোনালোকে জানে যদি জনাবচোন। আৰু এইফালে যে চালনীখনত দেখিছে নীলা নীলা মাছজনী, মই আকৌ ভাবিছিলোঁ কাৱৈ মাছ বুলিকে, কিন্তু এইকেইটা কাৱৈ মাছ নহয়। প্ৰথমতে মই হাতত লৈ ভাবিলোঁ যে কাৱৈ মাছ নীলা ৰঙৰ কেতিয়াৰ পৰা হ'ল। আপোনালোকে যদি মাছটোৰ নাম জানে জনাবচোন। মই বাৰু গম পালোঁ ডাঙৰৰ মুখৰ পৰা। আৰু এইফালে চাওক কাৱৈ মাছ। এতিয়া টিংটোত দেখুৱাওঁতে মাছখিনি কম যেন লাগিছে, কিন্তু একদম হালধীয়া হালধীয়া ডাঙৰ ডাঙৰ কাৱৈ মাছ। মই আকৌ আজি ৰাতিলৈ খাবলৈ বুলি 1 কেজি কাৱৈ মাছ দাদাহঁতৰ ঘৰৰ পৰা লৈ ল'লোঁ। এয়া চাওকচোন, ইমান হালধীয়া হালধীয়া কাৱৈ মাছ, ইমান ধুনীয়া। আৰু আপোনালোকৰ মাজলৈ এনেদৰে ভিডিঅ' আগবঢ়াই থাকিম। আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।